নমস্কাৰ, মই মনজিত তাঁতী আৰু মই এজন হোটেলিয়াৰ। বৰ্তমান মই জব কৰি আছোঁ এখন ৰিজৰ্টত, ডিব্ৰুগড়ৰ মনোহাৰী টি ৰিজৰ্ট। আৰু এজন হোটেলিয়াৰ হিচাপে মই বহুতেই সুখী। এই হোটেল ইণ্ডাষ্ট্ৰীত জব কৰি পিনে মোৰ সপোনবিলাক মই পূৰা কৰিব পাৰিছোঁ। যিহেতু হোটেল জইন কৰাৰ আগত মই ঘৰৰ আমাৰ পৰিৱেশ মই দেখুৱাইছোঁ আপোনালোকক। আৰু মই ঘৰতে এনেকৈ কাম বন কৰি অতিবাহিত কৰিছিলোঁ। আৰু হোটেল জইন কৰাৰ পিছত মই নিজৰ ঘৰ এষ্টাব্লিছ কৰিব পাৰিছোঁ। নিজৰ ঘৰখন মই সাজিব পাৰিছোঁ। মোৰ সপোনৰ গাড়ীখন, সপোনৰ ঘৰখন মই সাজিব পাৰিছোঁ। মোৰ পৰিয়ালক মই সময় দিব পাৰিছোঁ। মোৰ নিজৰ পৰিয়ালৰ যিবিলাক সপোন আছে সেইবিলাক মই পূৰা কৰিব পাৰিছোঁ। নিজৰ ল'ৰা ভাল এখন স্কুলত মই এডমিশ্যন কৰাব পাৰিছোঁ। আৰু সমাজত নিজৰ এষ্টাব্লিছমেণ্ট কৰিব পাৰিছোঁ। নিজৰ সপোনৰ গাড়ীখন মই বুক কৰিছোঁ। আৰু এই সপোনৰ গাড়ীখন নিজৰ কৰিবৰ কাৰণে একমাত্ৰ মোৰ সহায় কৰিছে এই হোটেলৰ জবে। হোটেলৰ জবে আমাক বহুতখিনি শিক্ষা দিয়ে, বহুত মানুহক লগ পোৱা যায়, বহুতখিনি এচিভমেণ্ট পোৱা যায়। আৰু এই হোটেলৰ জৰিয়তে আমাৰ নিজৰ লাইফষ্টাইল সম্পূৰ্ণ চেঞ্জ হৈ যায়। সদায় নতুন নতুন মানুহৰ লগত লগ পোৱাৰ এক নতুন অভিজ্ঞতা গঢ়ি উঠে। লগতে ডাঙৰ ডাঙৰ ইভেণ্ট লাইক G20 ধৰণৰ ইভেণ্ট। G20 Research and Innovation Initiative Gathering Conference will be held amongst these lush tea gardens at the Manohari Tea Estate, where the G20 delegates will be experiencing the rich taste and flavor of Assam tea. In Assam, we are promoting tea tourism sector. That's why it's located in between the tea garden, and you get surrounding greenery surrounding, right? So লগতে চাহ শ্ৰমিকৰ ওচৰত মোৰ ব্ৰডকাষ্ট। আজিকালি হোটেলৰতো চাকৰি বহুত ডিমাণ্ডিং হৈ গ'ল। মানে এতিয়া ইমান জব ভেকেঞ্চি আছে, কিন্তু তাত জব কৰিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটছ নাই। দিনক দিনে আমাৰ ডিব্ৰুগড় চহৰখনেই আপুনি চাব, আজিৰ পৰা যদি আপুনি 5 বছৰ আগত চাই, ইয়াত হোটেল কিমান কেইখন আছিলে। কিন্তু এতিয়া হোটেল বহুত বাঢ়ি গ'ল। যেনেকৈ আপোনাৰ কিছুমান ইনষ্টিটিউট আছে, তেওঁলোকে আপোনাৰ এয়াৰ হোষ্টেছৰ কাৰণে ট্ৰেইনিং দিয়ে। সেই এয়াৰ হোষ্টেছৰ লগতে হোটেল মেনেজমেণ্টৰো একেলগতে কৰিব পাৰি। তো তেনেকুৱা ধৰণৰ ইনষ্টিটিউট আছে, য'ত নেকি আমাৰ আকৌ এবাৰ মই ধন্যবাদ দিম চৰকাৰক যে তেওঁলোকো ব্যৱস্থা কৰিছে। লগতে স্পনচাৰশ্বিপ অইল ইণ্ডিয়াৰ স্পনচাৰ কৰে কিছুমান ক্ৰুজ, যি 6 মহীয়া বা 3 মহীয়াও কৰে। তো তেনেকুৱা স্পনচাৰশ্বিপ ক্ৰছ কৰিলেও এই হোটেল এণ্ট্ৰি এটা পইণ্ট পোৱা যায়, এটা এণ্ট্ৰি পইণ্ট এটা পোৱা যায়। এই জবৰ জৰিয়তে মোৰ নতুন অধ্যায় আৰম্ভ কৰিছোঁ। মই ব্ৰডকাষ্ট কৰিছোঁ আমাৰ ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ৰঞ্জন গগৈ ছাৰৰ লগত আৰু বহু কেইজনৰ লগত। তাৰে আভাস কেছ আছিলে কণ্ট্ৰভাৰ্চিয়েল কেছ, যেনে ৰাফেল কেছ। হয়, ভাৰতৰ ন্যায় ব্যৱস্থাটো ইজ ভেৰি এক্সপেঞ্চিভ। হাই প্ৰফাইল কেছত ভাৰতৰ ন্যায়পালিকাই কনচেনট্ৰেট কৰিছে। জজৰ ৰোলটো চাকৰি নহয়, ইটছ এ কমিটমেণ্ট। হোৱাট ইজ ইম্পৰ্টেণ্ট ইজ হেল্থ। ওৱান্স ইউ লুজ হেল্থ, ইউ লুজ এভৰিথিং। এই জবৰ জৰিয়তে মই বিভিন্নজন ব্যক্তিক ওচৰৰ পৰা পাবলৈ সক্ষম হৈছোঁ, যেনে আমাৰ বলিউডৰ আৰ্টিষ্ট বিবেক অ'ৰয়, আমাৰ খেলুৱৈ অলিম্পিক খেলুৱৈ বক্সাৰ মাৰী কম, তেওঁ আহিছিলে মনোহৰী ৰিজৰ্টলৈ। কপিল দেৱ তেওঁ আহিছিলে। তো তেওঁলোকক আমি ওচৰৰ পৰা পাবলৈ সক্ষম হওঁ। লগতে আমাৰ মাননীয় গভৰ্ণৰ ছাৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যজী, তেওঁ ভিজিট কৰিছিলে মনোহৰী টি ৰিজৰ্টলৈ, আৰু তেওঁলোকক আমি ওচৰৰ পৰা পোৱা সুবিধা হয়। লগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, তেওঁ আমাৰ মনোহৰীলৈ আহিছিলে। তাৰে কিছু দৃশ্য। चलिए, बहुत बहुत धन्यवाद आप सबका। परमात्मा आपको सुखी रखे, आपके बच्चे पढ़ लिख करके बहुत आगे बढ़े। ठीक है? आपको मालूम है मैं भी चाय वाला हूँ, है पता है? मैं छोटा था तो चाय बेचता था। तो आप लोग जो मेहनत करते हैं ना, वो मेरे गांव तक पहुंच गई थी। হোটেলৰ জবত আপোনাৰ সপোনৰ ব্যক্তিজন আপোনাৰ ওচৰৰ কাষৰ পৰা লগ পোৱাৰ হেঁপাহ আমি পূৰণ কৰিব পাৰোঁ। বিভিন্নজন দেশী বিদেশী পৰ্যটক হওক বা VIP ব্যক্তি হওক, তেওঁলোকক ওচৰৰ পৰা আমাৰ পোৱাৰ, তেওঁলোকৰ লগত কথা বতৰা পতাৰ সুযোগ দিয়ে একমাত্ৰ এই হোটেল ইণ্ডাষ্ট্ৰীয়ে। কাৰণ আমি কোনো বিশেষ ব্যক্তিক আমি লগ পোৱাৰ কাৰণে আমি তেওঁৰ ওচৰলৈ যোৱাৰ সাধ্য নহয় বা সুযোগ নাপাওঁ। কিন্তু আমাৰ এই হোটেল জবেই একমাত্ৰ যি জব হয়, যি জবৰ জৰিয়তে আপোনাৰ বিভিন্নজন ব্যক্তি আপোনাৰ হোটেলত আহিব, তেওঁক ওচৰৰ পৰা লগ পোৱাৰ এক সুযোগ দিয়ে। গতিকে এই হোটেলৰ জবৰ জৰিয়তে মই বিভিন্নজন ব্যক্তিক ওচৰৰ পৰা পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ সান্নিধ্য লাভ কৰিছোঁ, তেওঁলোকৰ পৰা নতুন কথা শিকিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ লগত এক নতুন অভিজ্ঞতাই
মোৰ জীৱনত মোৰ কক্ষপথ সলনি কৰিছে। তেওঁলোকৰ সংস্পৰ্শলৈ আহি পিনে বহুতেই আনন্দিত হওঁ যেতিয়া তেওঁলোকক লগ পাওঁ। নতুন এটা উদ্যম, নতুন এটা স্পৃহালৈ আগবাঢ়ি যাবলৈ জীৱনত নতুন এটা কথা শিকাই যায় বাৰে বাৰে। আৰু এয়া সম্ভৱ হয় একমাত্ৰ এই হোটেলৰ জবৰ জৰিয়তে। গতিকে মোক যিহেতু হোটেলৰ জবে বহুতেই আকৰ্ষিত কৰিছে আৰু এই হোটেলৰ জবে মোক সদায় নতুন উদ্যমেৰে কাম কৰি যাবলৈ, আগবাঢ়ি যাবলৈ মোক উদগনি জনাইছে। হোটেলৰ জবৰ লগতে মই টি টুৰিজমৰ লগত কাম কৰাৰ এক সুবিধা পাওঁ, যিহেতু আমাৰ ৰিজৰ্টখন টি গাৰ্ডেনৰ লগত লাগি আছে। গতিকে আমাৰ ইয়াত বিভিন্ন ধৰণৰ পৰ্যটক আহে, দেশী বিদেশী পৰ্যটক। তেওঁলোকক আমাৰ চাহ বাগিচাৰ বিষয়ে জনাওঁ। অসমৰ চাহ বিখ্যাত। গতিকে এই চাহ কেনেধৰণে প্ৰস্তুত কৰা হয়, পাত ছিঙাৰ পৰা পেকেজিংলৈকে গোটেই প্ৰচেছবিলাক আমি এই টি টুৰিজমৰ জৰিয়তে বিভিন্ন ধৰণৰ গেষ্টক আমি এক্সপ্লেইন কৰোঁ। আৰু দেশী বিদেশী পৰ্যটকে এই চাহ বাগিচাৰ যি মনোৰম দৃশ্য, চাহপাতৰ প্ৰচেছ আমাৰ এই হোটেল ইণ্ডাষ্ট্ৰীৰ লগতে মনোহাৰী টি ৰিজৰ্টত তেওঁলোকে উপভোগ কৰে। টি টুৰিজমৰ লগতে মোৰ এটা নতুন অভিজ্ঞতা। বিভিন্ন ধৰণৰ স্কুলে মোক আমন্ত্ৰণ কৰে তেওঁলোকৰ ক্লাছ 9-10ৰ এক বিশেষ অধ্যায় টুৰিজমৰ ক্লাছ ল'বৰ কাৰণে। আৰু ইয়াৰ কাৰণে মই নিজকে উপকৃত হ'ব পাৰিছোঁ বুলি ভাবোঁ। আৰু মই আৰু 10জনক মই উপকৃত কৰিবৰ কাৰণে তেওঁলোকক টুৰিজমৰ বিষয়ে মই সদায় আগবঢ়াই যাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু এই ধৰণেই মোৰ ফেমিলিক মই টাইম দিব পাৰিছোঁ। মোৰ ঘৰখন, মোৰ সপোনৰ গাড়ীখন মই ক্ৰয় কৰিব পাৰিছোঁ এই হোটেল ইণ্ডাষ্ট্ৰীত জইন কৰি পিনে, হোটেলৰ জব জইন কৰি পিনে। মোৰ সম্পূৰ্ণ সপোনবিলাক কৰিব পাৰিছোঁ আৰু নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব পাৰিছোঁ। নিজৰ সময় মই ফেমিলিক দিব পাৰিছোঁ আৰু মোৰ বাচ্চাক ভাল এখন স্কুলত মই দি পিনে নিজৰ জীৱনটো উপকৃত কৰিব পাৰিছোঁ। গতিকে অশেষ ধন্যবাদ প্ৰগতি ইনষ্টিটিউটৰ অইল ইণ্ডিয়া। থেংক ইউ।